খৰিচাৰ প্ৰস্তুতি চলাই দিছোঁ। আনফালে টুকুহঁতৰ ছামাৰ কেম্প আৰম্ভ হৈ গ'ল। নমস্কাৰ, মই গোপিকাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক, সুস্থ থাকক, সদায় হাঁহি থাকক। আৰু মোৰ সৰু ভিডিঅ'টি আৰম্ভ কৰিছোঁ মোৰ সৰু সৰু কামবিলাকৰ মাজৰ পৰা। ভিডিঅ'টি শেষলৈকে চাব বুলিও আশা কৰোঁ আৰু আপোনালোকে বহুত মৰম দি যাব বুলিও আশা কৰোঁ। এয়া পাহাৰীয়া গাজৰ খৰিচা থ'ম বুলি ভাবিছোঁ। প্ৰতি বছৰে যিহেতু খৰিচা মই থওঁৱেই, কাৰণ খৰিচা খাই মই বিৰাটেই ভাল পাওঁ। আৰু বিভিন্ন ধৰণৰ বৰলে কামুৰিলে বা কিবা হ'লে খৰিচাটো খুবেই প্ৰয়োজন হয়। সেইবাবে খৰিচাটো ঘৰত থকাটো দৰকাৰী। আমি কিনিবলৈ পাওঁ, কিন্তু কিনাতকৈও নিজে যেতিয়া ঘৰতে ৰাখিব পাৰোঁ তেতিয়া খুব ভাল, নহয়নে? আৰু সেইবাবে আমাৰ ইয়াত খৰিচাৰ মানে গাজৰ অভাৱ নাই। মানুহবিলাকে আনিয়ে থাকে আৰু সেয়া আনিছিলেহে আমি কিনি ৰাখি থলোঁ। আৰু এয়া 13টা গাছ আছে, পাহাৰীয়া গাছ, আৰু পাহাৰীয়া গাজৰ খৰিচাটো খাই বিৰাট ভাল লাগে। আৰু সেইবাবে মই প্ৰতি বছৰে এনেদৰে খৰিচা কিন্তু ৰাখোৱেই। খৰিচা বনাওঁতে অকণমান কষ্ট হয়, গাছবোৰ কাটোতে গোটেই বিজনী মানে এইবিলাক শুংবিলাক লাগে যে। তাৰপিছত এইখিনি কৰি মেলি মই গা পা ধুই কাপোৰ সলাইহে তত পাইছোঁ। গৰমত তাতে বিজালে কেনেকুৱা লাগে ভাবি চাওকচোন। এইফালে আকৌ খৰিচাখিনি মই পিহনাত নামাৰোঁ দেই। কিমান অকলে পিহনাখনত মাৰি থাকিব, মোৰ বৰ আমনি লাগে। ইমানখিনি গাজ অকলে খৰিচা বনোৱা ধেমালি নহয় দেই। তাৰপিছত মিক্সিত মাৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে মই সৰুকৈ কাটি ল'লোঁ। আৰু মিক্সিত মাৰিলেও কাম নহয়, বহুত কাম হয় সৰুকৈ এইখিনি কটা মেলা কৰা। তথাপিও মই মিক্সিত মাৰিয়ে ভাল পাওঁ, পিহনাখনত পিহি থকাতকৈ আমনি পাওঁ। আৰু সেইকাৰণে সৰুকৈ কাটি ল'লোঁ। আৰু কাটি ল'লত ইমানখিনি হ'ল দেখিছেনে? এতিয়া এইখিনিৰে আধাহে ওলাব, সেই ডাঙৰ চৰিয়াটোৱে এই সৰু চৰিয়াটোত আধাহে ওলাব, আপোনালোকে চাবচোন। তাৰপিছত বৈয়ামত ভৰাই থ'লে আকৌ সেয়াও অকণমান হ'বগৈ। এয়া মিক্সিত মাৰি ল'লোঁ ধুনীয়াকৈ, আধাহে ওলালে দেখিলেনে? এতিয়া এইখিনি মই ধুনীয়াকৈ বৈয়াম এটা ধুই ধুনীয়াকৈ ভৰাই থৈ দিম আৰু বছৰটোৰ কাৰণে হৈ যাব। এইফালে কামখিনি কৰাৰ পিছতে টুকু যাবলৈ ওলালে গ্ৰাউণ্ডলৈ। সিহঁতে বাৰু কৰিয়ে আছে, মৰ্ণিং ইভিনিং দুইটা টাইমতে হয় সিহঁতৰ। আকৌ 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে সিহঁতৰ মানে গ্ৰীষ্মকালীন এয়া ৰানিঙৰ মানে প্ৰশিক্ষণ পাতিছে। তাতে সকলো ল'ৰা ছোৱালী যাব পাৰে, শিকিবগৈ পাৰে। 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে পাতিছে। আৰু সকলোৱে ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে। কেতিয়াবা আপোনালোকলৈ মই ভিডিঅ'বিলাক দিম সিহঁতৰ প্ৰেক্টিছ কৰাৰ। আজি অকণমান ইয়াকে দেখালোঁ। প্ৰেক্টিছ কৰি সিহঁতৰ হৈ গ'ল। সিহঁতে ৰিলেক্স লোৱাৰ সময়ত সিহঁতক কিবা কিবি এনেদৰে খাবলৈ দিছে আৰু সকলোৱে ইমান ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে। টুকুৱে লগ ধৰি আছে, যাবহে পৰা নাই। অকণমান আপোনালোকক দেখাই দিলোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।